মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ আমি কুৱেশ্যন নম্বৰ 4টো আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াত কৈছে কাষৰ চিত্ৰত মুঠ কেইটা কোণ আছে। এইটো চিত্ৰটো তোমালোকে দেখিছাই, তে আমি উলিয়াব লাগে ইয়াত কিমানটা এংগল আছে। হাউ মেনি এংগলছ আৰ দেয়াৰ ইন দ্য এডজেচেণ্ট ফিগাৰ। এতিয়া যদি চিত্ৰটো ভালকৈ চোৱা, দেখাত কি লাগিছে বাৰু? এইখিনিত এটা কোণ গঠন হৈছে আৰু এইখিনিত এটা কোণ গঠন হৈছে, অৰ্থাৎ দুটা কোণ আছে যেন অনুভৱ হৈছে, নহয়নে বাৰু? যদি আমি চিত্ৰটো নিজে আঁকি চাওঁ, নিজে ড্ৰ কৰোঁ, তেতিয়া কি হ'ব ৰেখাঘৰত? ইফালে এটা ৰশ্মি দিয়া আছে O A, তাৰপিছত এটা ৰশ্মি এই ধৰণে দিছে O B। তো এই দুটা ৰশ্মিয়ে এটা কোণ গঠন কৰিছে, হয়নে? সেই কোণটোৰ, সেই এংগলটোৰ নাম আমি লিখিব পাৰোঁ এংগল AOB বুলি। য'ত ভাৰ্টেক্সটো আছে, য'ত শীৰ্ষবিন্দুটো আছে, সেই বিন্দুটো সদায় মাজত হ'ব, মনত ৰাখিবা। তাৰপিছত নেক্সট আৰু এটা ৰশ্মি দিছে এই ধৰণে OC। এতিয়া ইয়াতে আৰু এটা কোণ গঠন হৈছে, এতিয়া এইফালৰ পৰা এইখিনিলৈকে। এই কোণটোৰ নাম দিব পাৰোঁ এংগল BOC বুলি, হয়নে? এই দুটাই। কিন্তু যদি আৰু অকণমান ভালকৈ চাওঁ, তেতিয়াহ'লে চোৱাচোন এই এৰ পৰা AOC এই ধৰণে, অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে ডাঙৰকৈ যদি চাওঁ দুইটা মিলাই, সেইটোতো এটা কোণ গঠন হৈছে, হয়নে? গতিকে আমি সেই কোণটোৰ নাম লিখিব পাৰোঁ এংগল AOC, অৰ্থাৎ আমাৰ তিনিটা এংগল ফৰ্মেশ্যন হৈছে, তিনিটা কোণ গঠন হৈছে। আমাক যিহেতু কেইটা কোণ গঠন হৈছে সেইটোহে সুধিছে, গতিকে এই ধৰণে লিখিলেই হ'ল। চিত্ৰটোত তিনিটা কোণ আছে, অৰ্থাৎ there are 3 angles in the adjacent figure। তাৰপিছত 5 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ চিত্ৰত চিহ্নিত কৰি ৰখা কোণবোৰৰ নাম লিখা। এইবাৰ নেমিং কৰিব দিছে। নেম দ্য এংগলছ মাৰ্কড ইন দ্য ফিগাৰ বিলো। আৰু চিত্ৰটো যদি মন কৰা, আগৰটোৰ সৈতে একেই। এতিয়া ইয়াত কি কি মাৰ্ক কৰিছে? প্ৰথম এইফালৰ এই সৰু টুকুৰাটো মাৰ্ক কৰিছে, তাৰমানে এৰ পৰা এই ধৰণে আহি অ'ৰ পৰা গৈ পেলাই কি পাইছেগৈ? বি। তাৰমানে ফাৰ্ষ্ট এংগলটোৰ নাম হ'ব AOB। আকৌ যদি আমি এইফালে চাওঁ, ইয়াত ক'ৰ পৰা আহিছে? এৰ পৰা আৰম্ভ হৈছে, কিন্তু কোনটো বাহুত গৈ টাচ হৈছেগৈ? চি বাহুত টাচ হৈছেগৈ, হয়নে? OC বাহুত, AOC। ইয়াতে দুটা কোণৰ কথা কোৱা হৈছে, আৰু সেই কোণ দুটাৰ নাম কি হয়? এংগল AOB আৰু এংগল AOC। কাৰণ কি কৰিছে? চিত্ৰটোত এই কোণৰ মাৰ্ক কৰি দিছে, আৰু ইফালে ইয়াৰ পৰা ইয়ালৈকে মাৰ্ক কৰিছে।